নমস্কাৰ সৈফ আলী খানৰ যি ঘটনা চুৰিকাঘাটৰ ঘটনা আছিল তাৰ ডাঙৰ আপডেট আহিছে যেটো আপডেটে হয়তো সকলোকে আচৰিত কৰি তুলিব কাৰণ কালি যিজন মূল অভিযুক্ত যিজনক আমি সৈফ আলী খানক নিজৰ ঘৰৰ ভিতৰত এই চুৰিকাঘাট কৰিছিল এক ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল বুধবাৰে মাজনিশা আৰু তেওঁৰ নাম আছিল মোহাম্মদ ইলিয়াস আৰু উৰফে বিজয় দাস যিজনক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল থানেৰ পৰা নিজৰ ঘৰত তেখেতে এজোপা জুপুহাৰ কাষত তেওঁ লুকাই আছিল আৰু কি কাৰণে এই ঘটনা সংঘটিত কৰিলে হেতু এতিয়ালৈকে পোহৰলৈ অহা নাই সন্দেহ কৰা হৈছে যে চুৰি কৰিবৰ বাবে আহিছিল তেনেকুৱা ধৰণৰ ঘটনাৰ বাবে আহিছিল লুটপাট কৰিবলৈ আহিছিল কিন্তু তাৰ অন্তৰালত জেনেৰেটৰে আগতে প্ৰশ্ন ওলাইছিল যে 1 কোটি টকা দাবী কৰিছিল এনেকুৱা ধৰণৰ ঘটনা যিবোৰ কথা ওলাইছিল সেইবোৰ বৰ্তমানলৈকে কিন্তু পোহৰলৈ অহা নাই প্ৰাথমিক পৰ্যায়ত চলি আছে থানেত তেখেতক জেৰা চলাই থকা হৈছে কিন্তু জেৰাৰ মাজতে এটা ভয়ংকৰ তথ্য আৰক্ষী হাতত পাইছে কাৰণ আৰক্ষীয়ে এই যি মোহাম্মদ ইলিয়াস যিজন মূল অভিযুক্ত যিজনে তেখেতক চুৰিকাঘাট কৰিছিল থানেৰ পৰা যাত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ সন্দৰ্ভত মুম্বাইৰ ডিচিপি নবনাথ ধবালে এটা গুৰুত্বপূৰ্ণ এটা অতি চাঞ্চল্যকৰ অভিযোগ আনিছে যে এইজন মোহাম্মদ ইলিয়াস এজন বাংলাদেশী নাগৰিক সৈফ আলী খানক আক্ৰমণৰ আঁৰত বাংলাদেশী মই এখানে লিখিছো সৈফ আলীক বাংলাদেশীৰ চুৰিকাঘাট বাংলাদেশী এজন মানুহে যিজন অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি কৈছে তেওঁ এতিয়া আৰক্ষী তেওঁক তদন্ত চলাই থকা হৈছে এই যিজন মোহাম্মদ ইলিয়াস বাংলাদেশী বুলি সন্দেহ কৰিছে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ডিচিপি নবনাথ ধবালে ক'ব বিচাৰিছে আৰু ভাৰতত প্ৰৱেশ কৰি তেওঁ এই বিজয় দাস নামটো লৈছিল ইয়াৰ আগতে যি মোহাম্মদ ইলিয়াস আছিল সম্পূৰ্ণ নাম মোহাম্মদ সাজেদ ইলিয়াসে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি মুম্বাইলৈ আহে মুম্বাইত তেওঁ নিজৰ নামটো বিজয় দাস কৰে আৰু তাৰ পিছত এই খণ্ডত মুম্বাই আৰক্ষীয়ে ডিচিপিয়ে মন্তব্য কৰিছে আৰু ছমাহ খুব সম্ভৱ 6 মাহ বা 5 মাহ হৈছে এই মোহাম্মদ ইলিয়াসৰ মুম্বাইলৈ অহা মুম্বাই আৰক্ষীয়ে জনোৱা মতে আৰু মুম্বাইত হাউচিং কিপিং এজেন্সিত কাম কৰিছিল এজন ইলিয়াসে আৰু তেওঁৰ ওচৰত কোনো ধৰণৰ বৈধ ভাৰতীয় নথিপত্ৰ নাই আটাইতকৈ চিন্তাৰ বিষয় যেনেকে আপোনাৰ বা মোৰ হাতত আধাৰ কাৰ্ড থাকিব ভোটাৰ কাৰ্ড থাকিব পেন কাৰ্ড থাকিব বা এনে ধৰণৰ যি ড্ৰাইভিং লাইসেন্স থাকিব এনেকুৱা ধৰণৰ যি গাঁওবোৰৰ বা আপোনাৰ যিখন চহৰ অঞ্চলৰ যিখন আপুনি জিলা পৰিষদৰ মানুহ হয় যৰ পৰা আপুনি যায় তাৰ এখন আপোনাৰ পিআৰসি থাকিব পাৰে গতিকে তেনেকুৱা ধৰণৰ কোনো নথিপত্ৰ এজন মোহাম্মদ ইলিয়াসৰ ওচৰত নাই তাৰ বিপৰীতে অভিযান চলোৱাৰ সময়ত যেটা জেৰা চলাই থকা হৈছিল যেতিয়া তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পিছত এই মোহাম্মদ ইলিয়াসৰ পৰা কিছুমান আপত্তিজনক নথিপত্ৰ মুম্বাই আৰক্ষীয়ে কিন্তু জব্দ কৰিছে যিবোৰৰ পৰা প্ৰমাণ হৈছে যে এজন বাংলাদেশী নাগৰিক গতিকে ভয়ংকৰ কথা বাংলাদেশক লৈ পেলাই বাংলাদেশৰ পৰিস্থিতিক লৈ পেলাই আমি চিন্তা চৰ্চা কৰি থকা হৈছিল দিল্লীত বাংলাদেশী খেদো অভিযান ইতিমধ্যে আৰম্ভ হৈছিল চিনাক্ত কৰিছিল যিবোৰ অঞ্চলত একাংশ বাংলাদেশী বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ দিশৰ পৰা সোমাই যায় ত্ৰিপুৰা অসম লগতে আমাৰ যি জলপাইগুৰি আছে যেটো অংশৰ পৰা বাংলাদেশৰ লগত অসম কানেক্ট হৈ আছে বা উত্তৰ পূৰ্বাঞ্চলখন কানেক্ট হৈ আছে সেই অঞ্চলবোৰৰ পৰা যায় আৰু এইটোৱে হৈছে ৰাস্তা অসমতে একাংশ অবৈধ নথিপত্ৰ নিৰ্মাণ হোৱাৰ অভিযোগ আছে যিসকল জেহাদী ধৰিছে এই জেহাদীসকলৰ পৰা আমি দেখিছিলো তেওঁলোকে কিন্তু নথিপত্ৰ সব সকলো অসমত তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু অসমৰ পৰা তেওঁলোকে কিন্তু পশ্চিমবংগ উৰিষ্যা বিভিন্ন ধৰণৰ জায়গালৈ যায় এইজন যি মোহাম্মদ ইলিয়াস তেওঁ এটা কোন দিশে প্ৰৱেশ কৰিছিল তেওঁৰ লগত অসম কানেকশন আছে নেকি অসমৰ পথৰে এইজন মোহাম্মদ ইলিয়াস গৈছিল নেকি তাৰ তদন্ত কৰি থকা হৈছে আৰু এই মোহাম্মদ ইলিয়াসে সঘনাই নাম সলনি কৰিছিল আৰু তেওঁৰ নিজৰ ঘৰ পশ্চিমবংগত বুলি কৈ আছে গতিকে হেতু এটা চিন্তাৰ কথা যে পশ্চিমবংগ মানে হয় তেখেত জলপাইগুৰি হৈ সোমাই গৈছে নহয় তেখেতে অসম ত্ৰিপুৰা এই অঞ্চলটো ফালেদি কিন্তু তেওঁ পশ্চিমবংগলৈ গৈছে য'ত তেওঁ নতুন নাম লৈছে নতুন হয়তো তেখেতে নথিপত্ৰ বনাব নোৱাৰিলে যাৰ বাবে কিন্তু গৈ মুম্বাই আৰক্ষী জালত পৰিছে বৰ্তমান আৰু তেওঁ থানেৰ ৰিকি বাৰ বুলি এখন ডাঙৰ বাৰ আছে সেই ৰিকি বাৰত তেওঁ হাউচ কিপিং হিচাপে কাম কৰিছিল মাজে মাজে শ্ৰমিক হিচাপেও কাম কৰিছিল তেওঁ সাধাৰণ চাকৰি কৰিছিল আৰু এই বিজয় মৰ্লিত 15 দিন আছিল তেওঁ থাকি পেলে গতিকে সৈফ আলী খানৰ দৰে এজন তাৰকাৰ ঘৰত কি সাহসত প্ৰৱেশ কৰিলে তেওঁ অন্য কিবা ধৰণৰ মানুহৰ লগত তেওঁ জড়িত হৈ আছে নেকি অন্য গ্যাঙৰ লগত জড়িত হৈ আছে নেকি বা টকাৰ বিনিময়ত তেখেতক তালৈ কোনোবাই পঠাই দিছিল নেকি সেইবোৰ সন্দৰ্ভতো কিন্তু মুম্বাই আৰক্ষীয়ে তদন্ত চলাই আছে কিন্তু আটাইতকৈ চিন্তাৰ কথা যে সৈফ আলী খানক যোনজন ব্যক্তিয়ে চুৰিকাঘাট কৰিলে অৱশেষত সেইজন ব্যক্তি ওলাল এজন বাংলাদেশী গতিকে ভাৰতত বাংলাদেশীৰ যি উপদ্ৰৱ যি যেনেকুৱা ধৰণৰ দপদপনি আমি দেখিছো যে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে একাংশ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত হৈ পৰে আৰু তাৰে পুনৰবাৰ প্ৰমাণ পোৱা গ'ল এতিয়া মুম্বাই আৰক্ষীয়ে এই ঘটনাক আৰু তদন্ত চলাব কাৰণ ইতিমধ্যে কিছু সময় পূৰ্বে ডিচিপি নবনাথ ধবালে এখন সংবাদমেল দিলে তেওঁ এটা কথা স্পষ্টভাৱে কৈছে যে কেৱল সৈফ আলী খান বুলিয়ে নহয়
মুম্বাইত থকা প্ৰতিজন নাগৰিকৰ কথা মুম্বাই আৰক্ষীয়ে সমানে চিন্তা কৰে গতিকে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাটো মুম্বাই আৰক্ষীৰ কৰ্তব্য আৰু মুম্বাই আৰক্ষীয়ে কোনো কটি নোহোৱাকৈ এই ঘটনাৰ তদন্ত কৰিছে বুলি তেওঁ কৈছে লগতে কৈছে যিজন মহম্মদ ইলিয়াছ তেওঁৰ কেইবাটাও ছদ্মনাম আছিল বিজয় দাস বুলি তেওঁ ক'ৰবাত জানে কেতিয়াবা তেখেতে নিজৰ পৰিচয় লুকাবলৈ বিভিন্ন নাম তেওঁ লৈছিল এই নাম সলনি কৰাক লৈ কিন্তু আৰক্ষীৰ সন্দেহ হয় প্ৰথম অৱস্থাত নাম ইমান কিয় সলনি কৰিব লগা হৈছে গতিকে সেইটো যেতিয়া চিন্তা চৰ্চা কৰে তেতিয়া জেৰাত ওলাই পৰে যে হয়তো তেওঁ বাংলাদেশৰ পৰা আহিছে বাংলাদেশৰ পৰা কি উদ্দেশ্যে আহিছে সেইটো এটা ডাঙৰ কথা যদি কেৱল যেনেকুৱা ধৰণৰ বাংলাদেশীবোৰ পলাই আহে আমাৰ ইয়ালৈ অসমত ভাৰতলৈ আহে বিভিন্ন কামৰ সন্ধানত আহে কাৰণ বাংলাদেশখন এতিয়া বৰ্তমান একেবাৰে এখন দুৰ্ভিক্ষৰ দেশ বুলি ক'ব লাগিব কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ যি পৰিস্থিতি আৰু তাতে বাংলাদেশী লোকৰ যিটো মনোভাৱ বৰ্তমান সময়ত ভাৰতৰ প্ৰতি দেখা পোৱা গৈছে চৰকাৰে হওক বা বাংলাদেশৰ হওক আৰু সীমান্তত কি হৈ আছে আমি দেখিছোঁ ভাৰত বাংলা সীমান্তত গতিকে একাংশ বাংলাদেশীয়ে ভাৰতক ঘিণ কৰে ভাৰতক তেওঁলোকে বেয়া পায় কিন্তু সেই বাংলাদেশী খাবলৈ নাপালে ভাৰতলৈ আহে গতিকে এইজন মহম্মদ ইলিয়াছো বাংলাদেশৰ পৰা আহিছে বুলি কোৱা হৈছে আৰু তেখেতৰ ওচৰত কোনো ধৰণৰ নথিপত্ৰ নাই আৰু কেইখনমান নথিপত্ৰ যি উদ্ধাৰ হৈছে সেইকেইখনত কিন্তু বাংলাদেশ কানেকশ্যন পোৱা গৈছে গতিকে এইটো জেহাদী নেকি প্ৰথম কথা সেইটো এটা চিন্তা চৰ্চা কথা স্লিপাৰ চেল হয় নেকি বিভিন্ন ধৰণৰ গতিকে এইটো কথা তথ্য ইয়াৰ আগতে আমি প্ৰমাণ পাইছিলোঁ যে জেহাদীৰ স্লিপাৰ চেল এতিয়া গোটেই ভাৰতত শিপাই গৈছে যিবোৰ কিন্তু বাংলাদেশৰ পৰা আহিছে আৰু বাংলাদেশ এতিয়া দক্ষিণ পূব এছিয়াৰ কিন্তু জেহাদীৰ ঘাটি তাৰ পৰাই বিভিন্ন অঞ্চললৈ ভাৰতলৈ বিশেষকৈ আহিবলৈ আটাইতকৈ সহজ পথ আছে যে ভাৰত বাংলা সীমান্ত যি অসম আছে ত্ৰিপুৰা যি শ্বেয়াৰ কৰি আছে গতিকে সেইবোৰ অঞ্চলত নদী পথ আছে নদী পথেদি বাংলাদেশীবোৰ ভাৰতলৈ সোমাই আহিব পাৰে সেইবোৰ ওপৰত চিন্তা চৰ্চা কৰা হৈছে লগতে এই মহম্মদ ইলিয়াছে বেলেগৰ কথা মতে তালৈ গৈছিল নেকি সেইটোৰ ওপৰতো কিন্তু এতিয়া তদন্ত চলিব আৰু তদন্তত পোহৰলৈ আহিব থানে আৰক্ষীয়ে চলাই আছে ইয়াৰ আগতো এজনক গ্ৰেপ্তাৰ কৰিছিল যিজন কিন্তু প্ৰত্যক্ষভাৱে তেওঁ কিন্তু এই চুৰিকাঘাটৰ ঘটনাত জড়িত নাছিল তেওঁক গ্ৰেপ্তাৰ কৰিছে তেওঁ উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সৈফ আলী খানৰ কথা যদি ক'বলৈ যাওঁ বৰ্তমান তেখেতৰ স্বাস্থ্য সুস্থ তেখেত সংকটমুক্ত বৰ্তমান আৰু তেখেত লীলাৱতী চিকিৎসালয়তে আছে চিকিৎসাধীন হৈ আছে দুই এদিনতে তেখেতক ঘৰলৈ যাবলৈ দিয়া হ'ব আৰু সংকটমুক্ত বুলি কৈছে জিৰণিৰ প্ৰয়োজন আছে আৰু বৰ্তমানলৈকে সমগ্ৰ ঘটনা যিটো সৈফ আলী খানৰ লগতে হৈছিল কিন্তু এই অভিনেতাজনৰ ভাষ্য এতিয়ালৈকে মুম্বাই আৰক্ষীয়ে গ্ৰহণ কৰিব পৰা নাই সুস্থ হ'লে সৈফ আলী খানৰ পৰাও এই সমগ্ৰ ভাষ্য ল'ব কেনেদৰে এই ঘটনা সংঘটিত হৈছিল গতিকে ডাঙৰ আপডেট এটা জনালো যেটো আমাৰ ওচৰত এইমাত্ৰ আহি পৰিছিল আৰু মুম্বাই আৰক্ষীৰ ফালৰ পৰা আহিছিল মুম্বাই আৰক্ষীৰ ডিসিপি নবনাথ ধবালে কিছু সময় পূৰ্বে এখন সংবাদমেল দিয়ে সংবাদমেলত তেওঁ কয় সৈফ আলী খানক যোনে আক্ৰমণ কৰিছিল সেইজন এজন বাংলাদেশী এইজন ব্যক্তি যিজনক নহৈছে মহম্মদ ইলিয়াছ ছমাহ 5 মাহ পূৰ্বে মুম্বাইলৈ আহিছিল সাহস চিন্তা কৰক ছমাহ 5 মাহ পূৰ্বে আহি সৈফ আলী খানৰ দৰে তাৰকাৰ ঘৰত গৈ পেলাই তেওঁ চুৰিকাঘাট কৰি থৈ আহিছে গতিকে কিমান এজন অপৰাধ প্ৰবণতা মানুহ হ'ব লাগিব আৰু আহিছে বাংলাদেশৰ পৰা গতিকে বাংলাদেশী নাগৰিক তেখেতৰ ওচৰত ভাৰতীয় নথিপত্ৰ নাই আৰু তেওঁৰ ওচৰত যিকিটা নথিপত্ৰ পোৱা গৈছে তাত কিন্তু বাংলাদেশ কানেকশ্যন পোৱা গৈছে চিন্তা কৰা হৈছে কোন পথেদি গৈছিল কাৰণ বাংলাদেশী বুলি ক'লে প্ৰথমতে সন্দেহৰ আৱৰ্তলৈ আহে অসমখন কাৰণ অসমৰ পথেদি বা ত্ৰিপুৰা পথেদি তেওঁলোকে এইফালৰ পৰা পশ্চিম বংগলৈ যায় আৰু তেওঁৰ ঘৰ পশ্চিম বংগত বুলি কৈছে গতিকে থাকিব পাৰে অসম কানেকশ্যন তদন্ত চলাই থকা হৈছে সৈফ আলী খানৰ ঘৰৰ পৰা 35 কিলোমিটাৰ নিলগত এই মহম্মদ ইলিয়াছক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰৰ সময়ত তেওঁ নিজৰ নামটো বিজয় দাস বুলি কৈ আছিল গতিকে ছদ্মনাম লৈছিল আৰু প্ৰায় তেওঁ নাম সলনি কৰিছিল বুলি কোৱা হৈছে আৰু লুকাই থকা অৱস্থাত তেখেতক গ্ৰেপ্তাৰ কৰা হয় আৰু থানেৰ এখন ৰিকিবাৰত তেওঁ কৰ্মৰত আছিল এজন বাংলাদেশী নাগৰিক যিজনে চুৰিকাঘাট কৰিলে সৈফ আলী খানৰ ঘৰৰ ভিতৰত গৈ সৈফ আলী খানক গতিকে চিন্তাৰ কাৰণ মুম্বাই আৰক্ষীয়ে তদন্ত চলাই আছে থানাত ৰখা হৈছে বৰ্তমান সময়ত মহম্মদ ইলিয়াছক আৰু তেওঁ বাংলাদেশী নাগৰিক হিচাপে ভাৰতত অন্য ধৰণৰ কিছুমান অপৰাধজনিত ঘটনাত জড়িত হৈ আছিল নেকি তাৰ ওপৰতো কিন্তু মুম্বাই আৰক্ষীয়ে তন্নকৈ জেৰা চলাব জেৰাৰ অন্তত সমগ্ৰ তথ্য পোহৰলৈ আহিব আমাৰ ওচৰত আছে সমগ্ৰ ঘটনা যেটা আপোনালোকক জনালো ডিসিপি নবনাথ ধবালে এই সন্দৰ্ভত কি কৈছে আমি আপোনালোকক শুনাব বিচাৰিছো 16 जनवरी 2025 को रात में 2 बजे बांद्रा पुलिस स्टेशन की हद्दी में अभिनेता श्री सैफ अली खान इनके घर पर जबरी चोरी के उद्देश्य से उन पर हमला हुआ था उस कारण से बांद्रा पुलिस स्टेशन में गुना दाखिल किया गया है और एक आरोपी को उसमें अरेस्ट किया गया है उस आरोपी का नाम मोहम्मद शरीफुल इस्लाम शहजाद है मोहम्मद शरीफुल इस्लाम शहजाद एज 30 इयर्स
अभी तक की इन्वेस्टिगेशन में ये समझ में आया है कि ये आरोपी चोरी के इरादे से उस घर में उसने एंटर किया था और उस समय पर ये इंसिडेंस हुआ था। इस एक्यूज को कोर्ट में पेश किया जाएगा और पुलिस कस्टडी की रिक्वेस्ट की जाएगी और उसके बाद आगे का इन्वेस्टिगेशन किया जाएगा। ये जो आरोपी है, यह आरोपी बांग्लादेशी ओरिजिन का है, ऐसा हमारा डाउट है। इसीलिए इस केस में एप्रोप्रिएट सेक्शंस की वाड़ की गई है और उस हिसाब से आगे का इन्वेस्टिगेशन किया जा रहा है। किन सेक्शंस को पासपोर्ट एक्ट में या फिर पासपोर्ट एक्ट के रेलेवेंट सेक्शंस में इसमें अप्लाई किए गए हैं, उसके डिटेल्स हम प्रेस नोट से आपसे शेयर कर रहे हैं। तो क्या इसके पहले वहां जा चुका था, जिस तरीके से चढ़ा है और उतरा है? अभी तक ऐसा कुछ इन्वेस्टिगेशन में निष्पन्न नहीं हुआ है। एक्यूज्ड अरेस्ट होने के बाद हमको काफी कम टाइम अभी तक मिला है। ये चीजें इन्वेस्टिगेशन में निष्पन्न की जाएगी। So there is a primary evidence to anticipate that this accused is Bangladeshi. He doesn't have a Indian valid document, and there are some seizures which indicate that he is a Bangladeshi national. Sir, had he gone to self this earlier? Was this the first time he had entered or by accident? As of now, we think that this is his first time entrance at that residence. मुंबई अलग-अलग नाम यूज करने की जो बात सामने आई उसका कारण क्या था सर? अलग-अलग नाम यूज करने की जो बात है उसका कारण क्या था? इसमें प्राइमा फेसी ऐसा लगता है कि ये जो एक्यूज है ये बांग्लादेशी है और इंडिया में इलीगली एंटर करने के बाद इस एक्यूज ने इसका नाम चेंज किया है। वो एक रीजन हो सकता है। क्या नाम रख के अभी रह रहा था और मुंबई में विजय दास। मुंबई में कहाँ से रह रहा था सर? कब से रह रहा था ये एक्यूज? पिछले कुछ महीनों से শুনিলে ডিসিপি নবনাথ ধবালে কেনেদৰে ক'লে যে তেওঁক আদালতত এতিয়ালৈ নিয়া হ'ব, তাৰপিছত তেখেতক কাষ্টাডিত লোৱা হ'ব আৰু বাংলাদেশী হিচাপে যিখিনি তেওঁলোকে তথ্য পাইছে সেই তথ্য ভিত্তিত তেওঁলোকে কিন্তু তদন্ত কৰিব। গতিকে কেইবাজনো লোকে আমাক কমেণ্টো কৰিছে, তেওঁক লিখিছে যে গৃহ বিভাগ ইমান কেনেকৈ দুৰ্বল হৈ পৰিল যে বাংলাদেশী নাগৰিকে আমাৰ ভাৰতীয় নাগৰিকৰ ঘৰত সোমাই আক্ৰমণ কৰিবলৈ পালে। নিশ্চয় এটা ডাঙৰ তথ্য, এইটো ক'ৰবাত নহয় ক'ৰবাত সুৰুঙা আছে আৰু একাংশই কৈছে ফাঁচি দিব লাগে, কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। কেনেকৈ সোমাল ইমান চিকিউৰিটি থাকোঁতে বাংলাদেশী তদন্ত হ'ব লাগে। সেইটোৱে আটাইতকৈ ডাঙৰ কথা যে বাংলাদেশী নাগৰিকসকল ভাৰতত প্ৰৱেশ কৰাটো হৈছে ভাৰতীয় আমাৰ যি দেশখনৰ ভিতৰৰ যিখিনি নিৰাপত্তাৰ দিশ আছে তাত কিন্তু এটা ডাঙৰ সুৰুঙা। সৈফ আলী খানক আজি ঘৰৰ ভিতৰত আক্ৰমণ কৰিলে তেখেত বাচি গ'ল, সেইটো এটা তেখেত এজন ব্যক্তিৰ ক্ষেত্ৰত এইটো হৈছে। যদি এজন বাংলাদেশীয়ে মুম্বাইৰ বা দিল্লী, পশ্চিমবংগ, অসম এনেকুৱা স্থানত এটা বোমা সংস্থাপন কৰি দিয়ে তেন্তে কিন্তু এটা বহুত মানুহৰ মৃত্যু হ'ব। গতিকে তেনেবোৰ দিশ আছে, ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা আছে, কাৰণ এইসমূহ বাংলাদেশী জেহাদী প্ৰশিক্ষণপ্ৰাপ্ত হ'ব পাৰে। আমাৰ ভাৰতীয় চোৰাংচোৱা সংস্থাই 100 বাৰ কৈ থৈছে যে বাংলাদেশৰ পৰা একাংশ জেহাদী প্ৰশিক্ষণ কৰা লোক স্লিপাৰ চেল অসমত সোমাইছে, পশ্চিমবংগত আছে, উৰিষ্যাত আছে, তথ্য পাইছে, ধৰিছে। পশ্চিমবংগৰ জেলত বহি এটা জেহাদীয়ে তেওঁলোকে স্লিপাৰ চেল যোগদান কৰাই আছে, তেওঁলোকে কুটাঘাটৰ পৰিকল্পনা কৰি আছে, গতিকে তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰি আছে, তেওঁলোকে ধ্বংস কৰিবলৈ লাগি আছে। গতিকে তেনেবোৰ ক্ষেত্ৰত এজন বলিউড ছুপাৰষ্টাৰ ঘৰত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই পুনৰবাৰ উদঙালে যে মুম্বাই চহৰখনত এজন ছুপাৰষ্টাৰ কিন্তু সুৰক্ষিত নহয়। তেওঁলোকৰ ঘৰত নিশ্চিতভাৱে আপোনাৰ মোৰ সাধাৰণ ব্যক্তিতকৈ কিন্তু তেওঁলোকৰ সিকিউৰিটি বেছি থাকে, তেওঁলোকৰ আশে-পাশে আৰক্ষী থাকে, তাৰ পাছতো এজন ছুপাৰষ্টাৰ গৈ ঘৰৰ ভিতৰত চাকু মাৰি থৈ আহিব পাৰিছে এজন বাংলাদেশীয়ে। গতিকে এয়াই হৈছে বৰ্তমান সময়ৰ আইন শৃংখলা পৰিস্থিতি। গতিকে তেখেতক ধৰিছে আৰু কাৰ নিৰ্দেশত এই ঘটনা সংঘটিত কৰিল নে কেৱল নজনাকৈয়ে চুৰ কৰিবলৈ সেই ঘৰটোত প্ৰৱেশ কৰিছিল, তেনেবোৰ তদন্ত মুম্বাই আৰক্ষীয়ে তদন্ত কৰি আছে। 20টা গোট গঠন কৰা হৈছিল, 20টা গোটে অৱশেষত সফলতা পালে। সৈফ আলী খানৰ ঘৰৰ পৰা 35 কিলোমিটাৰ নিলগত লুকাই থকা অৱস্থাত এইজন মহম্মদ ইলিয়াছ
ওৰফে বিজয় দাস এজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতক এতিয়া থানে আৰক্ষী থতাত মাৰথান জেৰা চলাই থকা হৈছে ধন্যবাদ